Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম লাৰ্চেন এণ্ড টিউব্ৰৰ পৰা শৰ্ট ফৰ্ম এলএনটিৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এলএনটি ৰিকুৱাৰমেণ্ট 2025 য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত, য'ত আপোনাৰ টোটাল ভেকেন্সি আছে 27,500 প্লাস। প্ৰথমতে ওভাৰভিউ খিনি চাই লওক যেটো এলএনটি ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন লাৰ্চেন এণ্ড টিউব্ৰ শৰ্ট ফৰ্ম এলএনটিৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি, য'ত আপোনাৰ টোটাল ভেকেন্সিজ আছে 27,500 প্লাস। জব লোকেশন হ'ব আপোনাৰ এক্ৰছ ইণ্ডিয়াত, আপোনাৰ ষ্টেট ওয়াইজ হ'ব ভেকেন্সি হ'ব আপোনাৰ জবটো এণ্ড আপোনাৰ নিয়াৰেষ্ট যেটো লোকেশন হয় এইটো হিচাপত আপুনি জব খিনি পাব, কাৰণ বহুতখিনি ভেকেন্সিজ আছে। যিহেতুকে এপ্লিকেশন মোড আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লাইটো আপুনি কৰিব লাগিব অনলাইনত। সিলেকশন প্ৰসেস, সিলেকশনটো আপোনাৰ মেৰিট লিষ্ট, প্ৰথমতে মেৰিট লিষ্ট বনোৱা হ'ব, নেক্সট আপোনাক যেটো ইন্টাৰভিউৰ কাৰণে মাতা হ'ব বা ইন্টাৰভিউ থ্ৰু আপুনি অনলাইন বা অফলাইন ইন্টাৰভিউ আপোনাৰ সিলেকশন হ'ব। হো কেন এপ্লাই, তো এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েন্স, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় বা আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েন্স আছে কৰবাত কাম কৰা, তথাপি আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। অফিচিয়েল ৱেবসাইটটো আপুনি নোট কৰি ল'ব পাৰে। এতিয়া চাওক পোষ্ট ওয়াইজ ভেকেন্সি ডিটেইলছ সমূহ মই এতিয়া আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে আপোনাৰ ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকচন ডিভিজনৰ কাৰণে যিখিনি ৰিকুৱাৰমেণ্ট আছে তাতে কি কি পোষ্টৰ কাৰণে আছে এইখিনি চাই লওক। তাত য'ত আপোনাৰ সিভিল ইঞ্জিনিয়াৰৰ কাৰণে আছে পোষ্ট, নেক্সট আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে আছে পোষ্ট, নেক্সট আপোনাৰ মেকানিক্যাল ইঞ্জিনিয়াৰৰ কাৰণে আছে পোষ্ট, নেক্সট আপোনাৰ প্ৰজেক্ট মেনেজাৰৰ কাৰণে আছে পোষ্ট। নেক্সট যেটো আপোনাৰ সেকশন হয় বা ডিভিজন বুলি ক'ব পাৰে, যেটো কৰ্পোৰেচন এণ্ড এডমিনিষ্ট্ৰেটিভ ৰুলছ, যেটো ডিভিজনৰ কাৰণে আপোনাৰ ভেকেন্সিজ আছে, তাতে আপোনাৰ পোষ্ট আছে এইচআৰ এক্সিকিউটিভৰ, নেক্সট আপোনাৰ পোষ্ট আছে একাউন্টেন্টৰ, নেক্সট আপোনাৰ এসিস্ট্যান্ট মেনেজাৰৰ কাৰণে আছে ভেকেন্সিজ, মানে পোষ্ট খিনি আছে আপোনাৰ। নেক্সট আপোনাৰ আদাৰ্স কিছুমান পজিশন আছে য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট চলি আছে বা তাৰ কাৰণে ভেকেন্সি আহিছে। যদি আপুনি আইটি বা ডিপ্লোমা কৰিছে ইন টেকনিচিয়ানৰ ওপৰত, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট যদি আপুনি সুপাৰভাইজাৰৰ কাৰণে আছে পোষ্ট, য'ত আপোনাৰ যদি আপুনি টেকনিচিয়ানৰ কাৰণে কিবা সুপাৰভাইজাৰ কোৰ্স কৰিছে তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ আছে সাইট ইন্সপেক্টৰৰ কাৰণে, নেক্সট আপোনাৰ আছে সেফটি অফিচাৰৰ কাৰণে পোষ্ট। তো ইয়াত টোটাল আপোনাৰ পোষ্ট আছে 27,500 প্লাস, আৰু জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব এণ্ড আপোনাৰ ষ্টেট ওয়াইজ হ'ব পোষ্ট খিনি, আৰু আপোনাৰ নিয়াৰেষ্ট লোকেশনত আপুনি জব পোৱাৰ চান্সটো বেছি থাকিব। এতিয়া যাওক জব খিনিত এপ্লাই কৰিব, ভেকেন্সি খিনি যিখিনি আহিছে ৰিকুৱাৰমেণ্ট চলি আছে তাতে এপ্লাই কৰিবলৈ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে মিলাই লওক। প্ৰথমতে এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক। যদি আপুনি ক্লাছ 10 বা 12 কোৱালিফাইড কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হয়। নেক্সট আপুনি যদি ডিপ্লোমা বা আইটি হোল্ডাৰ হয়, কোনো ধৰণৰ টেকনিচিয়ান বা সুপাৰভাইজাৰ ৰোলছত আপুনি কোনো ধৰণৰ ডিপ্লোমা বা আইআইটি যদি কোনো ধৰণৰ কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপুনি যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কৰিছে, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং, বিটেক, বিকম, এমবিএ বা এমকম, আপুনি পোষ্ট গ্ৰেজুৱেচনৰ যদি কোৰ্স কৰিছে তথাপি আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ যদি কোনো ধৰণৰ স্পেশালিষ্ট ডিগ্ৰী হোল্ডাৰ হয়, যেনেকৈ সিভিল ইঞ্জিনিয়াৰ, মেকানিক্যাল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল বা আইটিৰ ওপৰত যদি আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে তথাপি আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। তো বহুতখিনি পোষ্ট আছে আৰু ডিপাৰ্টমেণ্ট ওয়াইজ পোষ্টসমূহ ডিভাইড কৰি দিয়া আছে। এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়াত এজ লিমিট, য'ত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ। যদি আপোনাৰ 18 ইয়াৰ্ছ হৈছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হয়। নেক্সট চাওক আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 48 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। যিখিনি পোষ্ট আছে তাতে এজ ৰিলেক্সেশ্যন আপুনি পাব কেটেগৰী ওয়াইজ এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যন খিনি পাই যাব। নেক্সট চাওক যেটো এক্সপিৰিয়েন্স ৰিকুৱাৰমেণ্ট, বহুত কেণ্ডিডেট আৰ এপ্লাই, তো যদি আপুনি ফ্ৰেছাৰ্ছ হয় বা এক্সপিৰিয়েন্স হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। বহুত কেণ্ডিডেট ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েন্স হোল্ডাৰ যদি হয় আপুনি বহুত কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এতিয়া চাওক সিলেকশন প্ৰসেস, আপোনাৰ কেনেকৈ সিলেকশন হ'ব। প্ৰথমতে চাওক আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব লাগিব। এপ্লিকেশনটো কেনেকৈ সাবমিট কৰিব তাৰ বেসিক ওভাৰভিউ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰি দিম। এপ্লিকেশনটো সাবমিট কৰিব লাগিব। সাবমিট কৰাৰ পিছত ইয়াতে আপুনি যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ খিনি তাতে আপলোড কৰিব, এইখিনি ভেৰিফিকেশ্যন কৰিব ইয়াতে। আফটাৰ ভেৰিফিকেশ্যন আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব, তাতে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহ'ব।
এণ্ড পাৰ্চনেল ইণ্টাৰভিউ হোৱাৰ পিছত আপোনাৰ ফাইনেল সিলেকশন এণ্ড অফাৰ লেটাৰটো আপুনি ৰিসিভ কৰিব আফটাৰ অফাৰ লেটাৰ যদি আপুনি ৰিসিভ কৰিব তেতিয়া আপুনি জয়নিং কৰিব পাৰিব এতিয়া চাওক স্যালাৰি এণ্ড আদাৰ যিখিনি বেনিফিটছ আছে সেইখিনি চাই লওক আপোনাৰ স্যালাৰি যেটো আপোনাৰ ৰেঞ্জ হয় 32 rupees আপুনি পাব 32500 পৰা লৈ কিনে আপুনি 85000 পাব পাৰ মান্থ এডিশনাল কিছুমান বেনিফিট আছে যত আপুনি পাব প্ৰভিডেন্ট ফান্ড যত পিএফ টো আপুনি পাব কোম্পানীয়ে প্ৰভাইড কৰিব নেক্সট আপুনি মেডিকেল যেটো ইন্সুৰেন্স হয় সেইখিনি বেনিফিটছ আপুনি পাব লগতে পাব আপুনি ট্ৰেভেল এলাউন্সেস নেক্সট আপোনাৰ পাৰফৰম্যান্স বোনাস আপোনাৰ পাৰফৰম্যান্সৰ ওপৰত বেছ কৰি কিনে আপুনি বোনাসও ৰিসিভ কৰিব এতিয়া চাও how to apply for L&T requirement 2025 আপুনি কেনেকৈ এপ্লাই কৰিব পোষ্ট খিনি কাৰণে জাস্ট বেসিক এণ্ড ওভাৰভিউ খিনি মই আপোনাক এইটো ভিডিওত প্ৰভাইড কৰিম এতিয়া চাওক প্ৰথমতে আপুনি ভিজিট কৰিব অফিচিয়েল ওয়েবসাইটত তাতে আপুনি কেৰিয়াৰ সেকশনত যাব কেৰিয়াৰ সেকশনত যোৱাৰ পিছত আপুনি কারেন্ট যেটো ওপেনিংস আছে তাতে আপুনি ক্লিক কৰিব লাগিব এণ্ড থাৰ্ড ষ্টেপত আপুনি তাতে যেটো জব এণ্ড ক্যাটেগৰি বা যেটো লোকেশন দি আছে হেটো আপুনি সিলেক্ট কৰিব লাগিব এটো সিলেক্ট কৰাৰ পিছত আপুনি ফৰ্থ ষ্টেপত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাতে যত আপোনাৰ কিছুমান বেসিক ডিটেইলছ প্ৰভাইড কৰিব লাগিব ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট হোৱাৰ পিছত আপুনি লগইন কৰিব এণ্ড আপুনি ফিল আউট কৰিব লাগিব যে এপ্লিকেশন ফৰ্ম হয় আপুনি খিনি ফিল আউট কৰিব যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন পাৰ্সোনাল ডিটেইলছ খিনি আপোনাৰ তাতে ফিল আপ কৰিব লগা হ'ব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিজিউম এটা আপুনি আপলোড কৰিব ভালকে ৰিজিউম এটা বনাই লব আপুনি এণ্ড আপুনি ৰিকুৱাৰমেন্ট যিখিনি ডকুমেন্টছ আছে সেইখিনি আপুনি আপলোড কৰিব লাগিব যত আপোনাৰ আধাৰ পেন কাৰ্ড নাম্বাৰ খিনিও দিব লাগিব লগতে আপুনি এডুকেশনাল কোৱালিফিকেশনৰ ওপৰত বেছ কৰি কিনে ডিটেইলছ খিনি তাকে আপলোড কৰিব লগতে আপুনি ডকুমেন্টছ খিনি আপলোড কৰিব লাগিব তাতে আপলোডৰ অপচন আছে এণ্ড নেক্সট আপোনাৰ যেতিয়া হেখিনি স্টেপ কমপ্লিট হ'ব আপুনি তাতে সাবমিট কৰি দিব আৰু সাবমিট কৰি আপুনি ওয়েট কৰিব লাগিব আপোনাৰ যেটো বিল আৰু তাতে এপ্লাই কৰোতে আপোনাৰ যেটো মেইল আইডি হয় ভ্যালিড ইমেইল আইডি এটা দিব আপুনি কাৰণ আপোনাৰ ইন্টাৰভিউৰ কাৰণে যেটো শিডিউল সেট কৰা হ'ব বা বাকি যিখিনি আপডেট খিনি আপোনাক থ্ৰু ইন্টাৰভিউ মানে আপোনাৰ থ্ৰু মেইলৰ থ্ৰু আপোনাক জনাই দিয়া হ'ব বা আপডেট খিনি আপুনি মেইলত পাই যাব এই কাৰণে আপুনি ভ্যালিড ইমেইল আইডি এটা আপুনি তাতে দি কিনে ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব এতিয়া সব ইম্পৰ্টেন্ট ডেটস তো যেটো এপ্লিকেশন অলৰেডি স্টার্ট হৈছে আৰু এপ্লিকেশনটো এপ্লাইটো চলি আছে অনলাইনত লাষ্ট যেটো ডেট হয় এপ্লাইৰ এতিয়া লাগে কোনো ধৰণৰ লাষ্ট ডেট এনাউন্স কৰা নাই ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সব অফিচিয়েল ওয়েবসাইটৰ যেটো লিংক হয় মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি এই অফিচিয়েল ওয়েবসাইটত চেক কৰিব পাৰে লগতে জব এলাৰ্টৰ যেটো অফিচিয়েল পোৰ্টেল হয় এটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ভিজিট কৰি কিনে গুৰিখিনি ইনফৰমেশন লগতে আপুনি ইম্পৰ্টেন্ট লিংক খিনি তাতে পাই যাব এতিয়া চাওক যদি আপুনি অফিচিয়েল L&T যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব তাৰ পিছত আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত কেৰিয়াৰ সেকশনত যোৱাৰ পিছত আপুনি যেটো কারেন্ট ওপেনিংস আছে তাতে আপুনি ক্লিক কৰিব মই আপোনাক এটা জাস্ট বেসিক এটা ওভাৰভিউ আপোনাক প্ৰভাইড কৰি আছো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব গুৰিখিনি ডিটেইলছ এণ্ড আপুনি ডাইৰেক্ট যদি লিংক আপুনি মানে বিচাৰে ডাইৰেক্ট লিংকও পাব যেটো আমাৰ পোৰ্টেলত অলৰেডি মই আপডেট কৰি থৈছো নেক্সট হক এটো পোৰ্টেলত আহাৰ পিছত এটো ৰিকুৱাৰমেন্ট পোৰ্টেল হয় আপুনি যেটোকে প্ৰথমবাৰ কাৰণে আইছে কাৰণ আপোনাৰ পাসওয়ার্ড এণ্ড ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰ খিনি আপোনাৰ এতে ফিল আপ কৰিব লাগিব এইকাৰণে আপুনি সিলেক্ট কৰিব লাগিব ৰেজিষ্ট্ৰেচন অপচনত তো ৰেজিষ্টাৰ অপচন আছে তাতে ক্লিক কৰিব কৰি কিনে চাওক প্ৰথমতে আপুনি দিব লাগিব আপোনাৰ নেম তো ফুল নেম খিনি আপুনি এতে এন্টাৰ কৰাব নেক্সট আপুনি দিব লাগিব ইমেইল আইডি নেক্সট আপুনি দিব লাগিব মোবাইল নাম্বাৰ নেক্সট আপুনি এটা পাসওয়ার্ড সেট কৰিব লাগিব নেক্সট আপুনি কনফাৰ্ম কৰিব লাগিব পাসওয়ার্ডটো আফটাৰ কনফাৰ্মেশন আপুনি আপোনাৰ মেইলত এটা ওটিপি যাব ওটিপিটো আপুনি ভেৰিফিকেশন কৰিব নেক্সট আপোনাৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো আপুনি ভেৰিফিকেশন কৰিব নেক্সট আপুনি ক্লিক কৰিব লাগিব যেটো আই এম নট ৰবট জাস্ট এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অটোমেটিক্যালি এটো ভেৰিফাই হ'ব তাৰ পিছত আপুনি ক্লিক কৰিব লাগিব আই হ্যাভ ৰিড এণ্ড ফুলি এটো টিকচিন কৰি দিব কৰি কিনে আপুনি জাস্ট সাইন আপত ক্লিক কৰি দিব সাইন আপ কৰি ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন হয় হেখিনি কমপ্লিট হৈ যাব নেক্সট আপুনি যাব লাগিব লগইন অপচনত যাই কিনে লগইন কৰিব এণ্ড আপোনাৰ যেটো ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি আছে এণ্ড লোকেশনটো আপুনি সিলেক্ট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফুললি সাবমিট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিছো যদি কোনো ধৰণৰ প্ৰবলেম পাইছে বা কিবা ইস্যু আছে বা কিবা কোশ্চেন আছে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো